আজি এতিয়া আমাৰ আটাইতকৈ বেছি চিন্তাটো এটা পইণ্টতে লাগি আছে, ছিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই। কাৰণ তেওঁলোক যদি নাহে তদন্তটো আমি পূৰা কৰিব নোৱাৰিম। আৰু তেওঁলোকে জুবিনক ইয়াত যাত্ৰা বা এই গোটেই ঘটনাটো কৰা তেওঁলোকে মেইন মানুহ আছিলে। গতিকে এতিয়া অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক যাতে তেওঁলোকক পঠিয়াই দিয়ে। বাকীটো আমি যাক আনিব পাৰিলোঁ আনিলোঁ, কিন্তু এওঁলোক ছিংগাপুৰত বহি আছে আৰু দুই এজনে আমাক লিখিছে এইটো অসুবিধাৰ কাৰণে আহিব নোৱাৰোঁ, অমুক নোৱাৰোঁ। কিন্তু অসমীয়া হিচাপে সেই মানুহকেইজনৰ দায়িত্ব আছে। আৰু আজি এতিয়া ছিংগাপুৰত আছে, মোৰো এখতিয়াৰৰ ভিতৰত নাই, ভাৰতৰ ভিতৰত থাকিলেতো ধৰি আনিলোহেঁতেন। ছিংগাপুৰত আমি অসমীয়া ৰাইজে তেওঁলোকৰ ওপৰত হেঁচা দিব লাগে, ছিংগাপুৰৰ অসমীয়া মানুহখিনিৰ ওপৰত, যে আপোনালোকে যেন তেওঁলোকক পঠাই দিয়ে। কাৰণ তেওঁলোক ইয়াত নাহালৈকে গোটেই ঘটনাটো কোনেও জোৰা লগাব নোৱাৰিব। গতিকে মোৰ মনত যিটো চিন্তা হৈ আছে, শেখৰ গোস্বামী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা এইবিলাক এতিয়া আমাৰ হাতত আছে। আমি যেনেকেই নহওক সঁচা কথাটো তেওঁলোকৰ পৰা উলিয়াব পাৰিমেই। কিন্তু আটাইতকৈ বেছি চিন্তা হৈছে যে ছিংগাপুৰত থকা এই মানুহবিলাক 6 তাৰিখে আহিবনে নাহে। যদি নাহে আমি আকৌ এটা পাকচক্ৰত সোমাই যাব লাগিব। গতিকে তেওঁলোকক আমি সকলোৱে হেঁচা দিব লাগে, তেওঁলোক যাতে যেনে তেনে অসমলৈ আহে। আইনৰ জৰিয়তে অনাৰ ৰাস্তা এটা বেলেগ, কিন্তু মানুহৰ হেঁচা হ'লে সোনকালে আহে। মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰী হিচাপে আপুনি পদত্যাগ কৰাটো জৰুৰী। আৰু আপোনাৰ যদি লাজ মান আছে, আপোনাৰ যদি আত্মসন্মান আছে, তেতিয়াহ'লে আপুনি পদত্যাগ কৰা উচিত। আপুনি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে, আপোনাৰ সংস্থাই জুবিন গাৰ্গক তদন্ত কৰিব নোৱাৰে। গতিকে আপুনি জুবিন গাৰ্গৰ সকলো অনুৰাগীৰ দাবী আপুনি পদত্যাগ কৰা উচিত।